নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ এবাৰ বহাগ বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সকলোৰে বাবে আনিছে এটা ভাল খবৰ 1 এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল হ্ৰাস হ'ব 1 টকাকৈ হ্ৰাস হ'ব বিদ্যুতৰ মাচুল আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে বহাগ বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ উপহাৰ লৈ আহিছে হবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ আহি গল ভাল খবৰ বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ এটা ভাল খবৰ আহি পৰিছে 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল প্ৰতিটো ইউনিটতে 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল সাধাৰণ ঘৰুৱা গ্ৰাহকৰ বাবেও প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ আৰু জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল বাণিজ্যিক গ্ৰাহকৰ বাবেও কমাই দিয়া হৈছে বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 25 পইচাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ বিদ্যুতৰ মাচুল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যেটো প্ৰত্যেকটো মাহতে বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ খবৰ লাভ কৰা হয় কিন্তু এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এইবাৰ বিদ্যুতৰ মাচুল হ্ৰাস কৰা হ'ব এয়া ৰাজ্যবাসীৰ বাবে অত্যন্ত এটা ভাল খবৰ আৰু যদিহে ঠিকে থাকে সকলো কাম চলি যায় তেন্তে আৰু পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ 1 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে তেওঁ মন্তব্যত 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল বহাগ বিহুৰ পূৰ্বে এয়া ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে 1 এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল হ্ৰাস হ'ব আৰু প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল সাধাৰণ ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল বাণিজ্যিক গ্ৰাহকৰ বাবে কমাই দিয়া হৈছে বিদ্যুতৰ মাচুল আৰু প্ৰতি ইউনিটত 25 পইচাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম মিটিংত যাও মোক ৰাইজে কয় যে ইলেক্ট্ৰিচিটিৰ দাম অলপ কমাই দিব নোৱাৰি নেকি অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলটো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো মই যেতিয়া মিটিংত যাও মোক ৰাইজে কয় যে ইলেক্ট্ৰিচিটিৰ দাম অলপ কমাই দিব নোৱাৰি নেকি অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলটো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম ইমান দিনে আপোনালোকে ইলেক্ট্ৰিচিটিৰ দাম বাঢ়া শুনিছে দাম কমা কোনেও শুনা নাই এতিয়া অসমত ইলেক্ট্ৰিচিটিৰ দাম কমাৰো আমি নতুন উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো যিয়ে সপোন দেখো তাকে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰো